আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্টৰ এই একেদাগে থকা 20 হেক্টৰ মাটিত ৰুই থকা হৈছে গছপুলি। এইবিলাক যে গছপুলি দেখিছে, এই সকলোবিলাক গছপুলি 20 হেক্টৰ মাটিত ৰুইছে। কিমান প্ৰসাৰ হ'ব অৰণ্যখন ভাবকচোন, এইবিলাক পুলি যেতিয়া ডাঙৰ হ'ব। আজিৰ এই অনুষ্ঠানটোত মই আহিছোঁ এওঁলোকৰ লগত গছপুলি ৰোৱা লগত অলপ সমভাগী হ'বলৈ। এতিয়ালৈ কিমান ৰোৱা হ'ল? 50,000 ক্ৰছ কৰিলে এতিয়ালৈকে, যিমান পুলি ৰুলে 50,000 পাৰ হ'ল। 20 হেক্টৰ মাটিত একেলগে ইমান গছপুলি, টোটেল চাগে 1 লাখ মান হ'বগৈ। এই যিটো পুলি দেখিছে আপোনালোকে, বৰ ধুনীয়া হৈছে স্বাস্থ্যটো। এই পুলিটো হ'ল চেলেং গছৰ পুলি। কিন্তু চেলেং বুলি যে গছো আছে, মই আজি দেখিছোঁ। এইটো উৰিয়াম গছ কোনটোনো? উৰিয়াম, এইটো সেন্দুৰীয়া। মোৰ হাতেৰেও এটা পুলি ৰুব বিচাৰিছোঁ ইয়াত। এইটো এটা সেন্দুৰীয়া পুলি। আশা কৰিছোঁ এই পুলিটো যাতে ইয়াত এদিন বহুত ডাঙৰ এডাল বৃক্ষ হৈ যায়। নমস্কাৰ, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ মোৰ এই টেণ্টত, চৰাইপুং জংগল ৰিট্ৰিটত। আৰু এতিয়া এটা খুব ধুনীয়া কামৰ বাবে আজি যাবলৈ ওলাইছোঁ। ইয়াৰে যিটো ডিগবৈ ফৰেষ্ট ডিভিজনৰ আণ্ডাৰৰ মানে কিছুমান জেগা আছে, য'ত এতিয়াও মানে ইমান ঘন অৰণ্য নাই, কম জেগা। যিহেতু এইখন এখন বৰ্ষাৰণ্য, গোটেই ঘন অৰণ্যই আছে, কিন্তু একদম সীমাৰ অঞ্চলৰ চাইডৰ কিছুমান জেগাত এতিয়াও খালী জেগা আছে। আৰু সেইটো কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু কিবা এটা সংস্থাৰ ফালৰ পৰা এটা ইনিচিয়েটিভ লোৱা হৈছে যে বৃক্ষৰোপণ কৰা হ'ব খালী জেগাবিলাকত। গতিকে ময়ো আজি সেই প্লেণ্টেশ্যনৰ অনুষ্ঠানটোত যোগদান কৰিম। এতিয়া মোক সেই যিটো স্থানত প্লেণ্টেশ্যন কৰা হ'ব তালৈ নিবলৈ আহি আছে ৰাতুল চেতিয়া, ফৰেষ্টাৰ হয় আমাৰ চৰাইপুং ৰেঞ্জৰ ডিগবৈ ফৰেষ্ট ডিভিজনৰ। লগ পাইছে বাৰু আগৰ ভিডিঅ'ত, তেওঁক দেখিছে। তেওঁ এতিয়া আহিছে, তেওঁৰ লগত এতিয়া বলক যাওঁ আমি সেই বিশেষ জেগাটোলৈ য'ত আজি গছ ৰোৱা হ'ব। তো ভাল লাগিব। ড্ৰেছ চেছ পুৰা ফৰেষ্টৰে লৈ লৈছোঁ, কাৰণ ফৰেষ্টৰ ভিতৰত এটা ৰুল আছে, ৰুল বুলিয়ে কৈছোঁ। মানে তাত আপুনি ৰঙা নীলা এনেকুৱা চোলা পিন্ধি যেতিয়া এণ্টাৰ কৰে, মানে দেখিবলৈ বেলেগ লাগে। ফৰেষ্টৰ গছৰ পাত, গছৰ ৰং, এই ৰংবিলাকতে দেহত থাকিব লাগে, যাতে জীৱ জন্তু চৰাই চিৰিকটিও ডিষ্টাৰ্ব নহয়। হঠাৎ ৰঙা বস্তু এটা পাৰ হৈ গ'লে কেনেকুৱা হৈ যাব, সেইটো চকুত যাতে সিমান পটককে পৰি নাযায়, আপুনি বস্তুটো মানে ইকুৱেল হৈ থাকে গোটেই কালাৰটো জংঘলখনৰ। সেইটোৰ কাৰণে ফৰেষ্টৰ হেৰিবিলাকে এনেকুৱা ড্ৰেছ পৰিধান কৰে। গতিকে বহুত কিবা আৰাং বিৰিং কালাৰ পিন্ধাতকে অলপমান এনেকুৱা গছ মাটিৰ লগত মিলা কালাৰ পিন্ধি ফৰেষ্টত প্ৰৱেশ কৰিব লাগে। সেইটোৰ কাৰণে কালি এইটো চিনিয়ৰ ফৰেষ্টাৰ ভাস্কৰদাৰ পৰা লৈ লৈছোঁ। আৰু এতিয়া বলক যাওঁ আমি চৰাইপুং ৰেঞ্জৰ সেই বিশেষ জেগাটোলৈ, য'ত আজি কৰা হ'ব প্লেণ্টেশ্যন। আৰু তাত বিভিন্ন ধৰণৰ গছ পুলি আছে, আৰু কি কি গছ আছে সকলো আপোনালোকক দেখুৱাম। গৈ থাকোঁ এতিয়া। এয়া আমাৰ ৰাতুল চেতিয়া আহি গ'ল। এতিয়া কোনটো জেগাত যাম আমি? আমি কঁঠালগুৰিত যাম। তাত এখন আমাৰ পুলি বাগান আছে, JFMC 1 আৰু 2। এতিয়া যিহেতু আমি JFMC 2ত কাম চলাই আছোঁ, এতিয়া কাম চলোৱা জেগালৈ আমি যাম। এখন কি ডিপাৰ্টমেণ্টৰ বাইক ন? ডিপাৰ্টমেণ্টৰ বাইক। এইখিনি কি পুলি? সেন্দুৰীয়া পুলি আছে, তাৰপৰা বৰপাত আছে, তাৰপৰা আমাৰ উৰিয়াম পুলি আছে। এই তিনিবিধ স্পেচিছে আছে। উৰিয়াম গছ কোনটোনো? উৰিয়াম গছ এইখিনি, এইটো গছ, এই ৰঙা ৰঙা হেৰি হৈ থকা এইটো উৰিয়াম, এইটো সেন্দুৰীয়া। আমি মোৰ ঘৰতটো সেন্দুৰ বুলি জানো, ইয়াত আহি গম পাইছোঁ সেন্দুৰীয়া। এইটো হ'ল বৰপাত। এই তিনিবিধ স্পেচিছে আছে ইয়াত। আমি আহি পাই গৈছোঁ জেগাটো। এই জেগাটোতে প্লেণ্টেশ্যন হ'ব, মানে সেইফালে হ'ব। এইখিনিতো অলৰেডি হৈ উঠিছে। এইবিলাকলৈ দেখিছে, এইবিলাক পুৰা ঘন অৰণ্য আছে। যিখিনি কাষৰ এইখিনি খালী জেগা আছিল, এইখিনিও যাতে জংঘললৈ ৰূপান্তৰ কৰিব পাৰি, তাৰ কাৰণে চাওক, এইটো এটা অৰ্জুন গছৰ পুলি। এইটো ৰোৱা হৈয়ে গৈছে আগতেই, আৰু সেইবিলাক জেগাই জেগাই এইবিলাক ৰোৱা হৈছে। এইবিলাক ডাঙৰেই হৈছে, কাৰণ এইবিলাক আগতেই ৰোৱা। কিন্তু আমাৰ আজিৰ পুলিখিনি ৰোৱা হ'ব সেইফালে ন? আজি সেইফালে পুলি ৰুম। এই বছৰটো ছেকেণ্ড ইয়াৰ মেইনটেনেঞ্চ। যোৱা বছৰ পুৰা পুলিবিলাক ৰুই থকা হৈছে। এইবিলাক আজাৰ পুলি আছিলে। এইবছৰ আমি এইবিলাক পুলি আকৌ মানে ভেকেঞ্চিবিলাক কৰাই হৈছে। যিহেতু উইডিঙৰ লগতে আমি ভেকেঞ্চিবিলাকতো একেবাৰতে কৰি যাওঁ। আৰু কিছুমান পুলি আমাৰ সেইফালে ৰুই থকা হৈছে, আৰু পুলি আমি গৈ থাকোঁ। আৰু এইটো মানে য'ত য'ত খালী জেগা থাকিব চব ফিল আপ হ'ব। আৰু এইবছৰ গোটেই সম্পূৰ্ণ 20 হেক্টৰ মানে পুলি ৰুই শেষ কৰি দিম। এইবছৰ লাজ বুলি মই কিমান মাটি? 20 হেক্টৰ আছে। 20 হেক্টৰ ভালে নিছে তেতিয়াহ'লে। এইটো 20 হেক্টৰ মাটি যেতিয়া খালী মাটি এনেকুৱা জংঘললৈ ৰূপান্তৰ হ'ব, ডাঙৰ জংঘল হৈ যাব, কিমান ভাল লাগিব।
এইটো হলক পুলি হয় এইটো যোৱা বছৰ আমি ৰোৱা এই বছৰ ইমানটো হৈছে যোৱা বছৰ ৰোওঁতে ইমানটো আছিলে ছাগলীয়ে খাই দিলে। ছাগলীয়ে খায় অকণমান বেয়া কৰিলে আমি ছাগলীবিলাক খেদাই থাকোঁ তাৰ মাজতে কেতিয়াবা আহি ছাগলীয়ে খাই দিয়ে আৰু বতৰ বেয়া আছিলে যেতিয়া নেকি আমি ৰুইছিলোঁ পূৰা ৰ'দৰ বতৰ আছিলে সেইটো কাৰণে পুলিটো ইমানটো হৈ আছে এইবছৰ মেবি ডাঙৰ হ'ব চাগে বতৰ ভাল পাব যিহেতু জুন জুলাই মাহলৈকে বৰষুণটো ধুনীয়াকৈ থাকিব যে সেইটো কাৰণে ভাল পাব ডাঙৰ হ'ব। ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইমানখিনি কৰা হৈছে ইলেক্ট্ৰিক ফেঞ্চিঙো দিয়া আছে কিন্তু সেইটো মানে গেপটো ইমান বেছি যে ইয়াত হাতী চাতি গৰু চৰুহে সোমাব নোৱাৰে কিন্তু ছাগলীটো তলেৰে পাৰ হ'ব পাৰে তো সেইটো কাৰণে ওচৰৰ মানুহবিলাকেও অলপমান যত্ন ল'লে ভাল হ'ব আৰু তোমাৰ হেৰি এইটো ছাগলী গৰু নোসোমাবৰ কাৰণে মানুহ আমাৰ দি থকা হৈছে মানুহ এজন ষ্টাফৰ এজন আছে আৰু লগতে বেলেগ এজনো আছে তেখেতলোকে এইবিলাক চাই থাকে তাৰ মাজতে কেতিয়াবা তেওঁলোক আহি যায় নাহোঁতে ছাগলীবিলাক আহি কেতিয়াবা অকণমান অনিষ্ট কৰে তথাপিও মানে পুলিবিলাক প্ৰায় আছেই ইমান মৰা নাই যিমানবিলাক মৰিছে সেইবিলাকৰ ঠাইত আমি বেলেগকৈ আকৌ নতুন পুলি লগাই দিছোঁ এইবছৰ ঘৰটো পাৰ নকবি হা সৰুকৈ লিখি দিয়ক অলপ ইয়াতে চাইডত মোৰতো এইফালে আহিছিলে ভুলেই কৈ পেলালি নিজৰ নামটো ভুল কৰিলে কেনেকৈ হ'ব এইখিনি মানে যিখিনি মানে লোকে কাম কৰি আছে পুলি ৰোৱাত তেওঁলোকৰ ডাটা নেকি এইটো মাষ্টাৰ ৰোল বুলি কয় মাষ্টাৰ ৰোলত মানে তেওঁলোকে কিমান দিন কাম কৰিলে সেইটো ইয়াত মানে ফুলফিল কৰা হয় ফুলফিল কৰাৰ পাছত তেওঁলোকে কিমানটো এমাউণ্ট পৰা হয় পায় মানে কিমান দিনৰ কামটো কিমান দিন পাব সেই তাত এমাউণ্টটো দিয়া হয় নেক্সট তেওঁলোকৰ চহীটো লোৱা হয় যোনবিলাক লেবাৰে তেওঁলোকে কাম কৰে এই মাষ্টাৰ ৰোলৰ ফৰ্মখন আমি একাউণ্টছ হিচাপে ছাবমিট কৰোঁ ডিভিজনত এইফালেও আছে এইফালে একেটাই হয় এইফালে বৰ্ড চাইডটো হয় আৰু বেলেগ মানুহে কাম কৰিছিলে তেওঁলোকৰ চহী ইয়াত মৰাম আৰু মোৰ নামখিনি কিমান কৰ্মচাৰী লাগি আছে এতিয়া বৰ্তমান আজিতো 9টা আছে আগৰ পৰা 15টা আছিলে অসমীয়াত সুখেন আছে নহয় লেলু আছে নেকি এখন মানে আমাৰ স্কুলৰ ৰেজিষ্টাৰ বুক টাইপে আৰু এখন ৰেজিষ্টাৰ তেওঁলোকে কোন তাৰিখত কিমানজনে কাম কৰিছে প্ৰেজেণ্টটো আছে এবচেণ্ট প্ৰেজেণ্টটো মই ইয়াত লিখি থৈছোঁ এইটো আমি ফাৰ্ষ্ট ৰিডিং কৰি থকা হৈছে আমাৰ মানুহ লগাই থকা হৈছে যিহেতু আজি 10জন আছে 10জনৰ ভিতৰত বাকী কেইজনে পুলি ৰুই আছে এই আমাৰ 4জনে ইয়াত ৰিডিং কৰি আছে এইবিলাক জেগাতো পুলি ৰোৱা হ'ব সেইকাৰণে পুলি ৰোৱা হ'ব আগতে যিহেতু এইবিলাক আমাৰ পুলি ৰোৱা আছিলে আজাৰ পুলি আৰু বেলেগ কিবা পুলি আছে এইবিলাক আছে ন আজাৰ পুলি হয় গহৰা পুলি আছে আৰু অন্যান্য কিবা পুলি আছে আমাৰ এই ৰিডিং কৰি থকা হৈছে এই যিটো পুলি দেখিছে আপোনালোকে এইটো যোৱা বছৰ লগোৱা বৰ ধুনীয়া হৈছে স্বাস্থ্যটো আৰু এই পুলিটো হ'ল চেলেং গছৰ পুলি চেলেং পুলি বুলি কয় কিন্তু মই আজি দেখিছোঁ আৰু নামটো মই আজি শুনিছোঁ চেলেং শব্দটো শুনিছোঁ গাত লোৱা চেলেংখনৰ কথা ভাবিছিলোঁ কিন্তু চেলেং বুলি যে গছো আছে মই আজি দেখিছোঁ এইটো যিহেতু ইমান ধুনীয়া এটা অনুষ্ঠানৰ সমভাগী হ'ব পাৰিছোঁ সেইকাৰণে মোৰ হাতেৰেও এটা পুলি ৰুব বিচাৰিছোঁ ইয়াত এইটো সেন্দুৰীয়া ন সেন্দুৰীয়া পুলি এইটো এটা সেন্দুৰীয়া পুলি গতিকে এইটো পুলি আজি মই ৰুইছোঁ ইয়াত চৰাইপুং ৰেঞ্জৰ আণ্ডাৰত থকা আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্টৰ মাজত এইবিলাক জেগাও বহুত ঘন অৰণ্য হৈ যাব এটা সময়ত সেইকাৰণে এই প্ৰগ্ৰেমটো চলি আছে ইয়াত এই গুৰিত সেইটো মাৰিব লাগিব ন এই খুঁটিটো ইয়াত এইটো পুতি দিব লাগিব এইটো কিহৰ কাৰণে দিয়ে মই আপোনালোকক কৈ আছোঁ এইটো হ'ল যেতিয়া এইটো আকৌ ছাৰ্ভে কৰিব ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেতিয়া গম পাব যে ইয়াত এটা পুলি ৰোৱা হৈছিলে আৰু এই যিটো প্লাষ্টিক এইটো ইয়াত পেলাই থ'লেতো আকৌ এইটো মাটিত মিলি মাটিটোহে বেয়া হ'ব সেইটো কাৰণে এইটো ইয়াত এনেকৈ থোৱা হয় ভাল লাগিলে আশা কৰিছোঁ এই পুলিটো যাতে ইয়াত এদিন বহুত ডাঙৰ এডাল বৃক্ষ হৈ যায় উৰিয়াম গছৰ পুলি ন এইটো উৰিয়াম গছৰ পুলি এতিয়া মই আপোনালোকক এই যিখন বৰ্ষাৰণ্যৰে অংশ বুলি ধৰিব পাৰি যদিও এইখিনি একজেক্টলি দিহিং পাটকাই নেশ্যনেল পাৰ্ক নপৰে আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট পৰে ইয়াৰ জৈৱ বৈচিত্ৰ্য এটা দেখুৱাব বিচাৰিছোঁ চাওক এডাল বিছা টাইপ এটা মই দেখিছোঁ পলুনে বিছা আৰু তাৰ হেৰিটো চাওক কেনেকুৱা মই দেখাই নাছিলোঁ আজিলৈকে এনেকুৱা পূৰা ফুল থকাৰ নিচিনা এইটো চাওক এইটো ইয়াত বিভিন্ন ধৰণৰ এনেকুৱা স্পেচিছ পোৱা যায় দেখিছেনে কেনেকুৱা শিপাৰ নিচিনা এডাল ঘাই শিপাৰ পৰা জানো শাখা শিপাবিলাক ওলাই গৈছে এনেকুৱা বিছা মই আজিলৈকে দেখিয়ে পোৱা নাছিলোঁ ইয়াত কিমান ধৰণৰ এনেকুৱা স্পেচিছ পোৱা যায় ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰলৈকে ডাঙৰ হাতীটোলৈকে যেতিয়া আজি যিবিলাক গছপুলি ইয়াত ৰোৱা হৈ আছে এটা সময়ত গৈ যেতিয়া ঘন অৰণ্য হৈ যাব এইবিলাক তেতিয়া ইয়াতকৈও ডাঙৰ ডাঙৰ বেলেগ ধৰণৰ স্পেচিছবিলাকে আহি ইয়াত আশ্ৰয় ল'ব তাত সেইফালে ৰেইন ফৰেষ্টৰ ভিতৰৰ পৰা আহি
এটা শলখৰ পুলি আৰু এই পুলিটোৰ কাষতে এই যিখন বৰ্ড দেখিছে এই যিটো প্ৰগ্ৰেমৰ আণ্ডাৰত গছ পুলি ৰুই থকা হৈছে সেই প্ৰগ্ৰেমটোৰ বিষয়ে ইয়াত লিখা আছে। এইটো 23-24 যেতিয়া প্ৰথম আৰম্ভ হৈছিল তেতিয়াই। এইটো প্ৰজেক্টটোৰ নাম হ'ল আছাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন, মানে অসমৰ এটা প্ৰকল্প আৰু জংঘল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত। আৰু এইটো এয়া চৰাইপুং ৰেঞ্জত ডিগবৈ ফৰেষ্ট ডিভিজনৰ আণ্ডাৰত। আৰু ইয়াৰ অথৰিটি হ'ল আমাৰ ৰেঞ্জ অফিচাৰ চৰাইপুং ৰেঞ্জৰ। আৰু যিমানবিলাক ইয়াত দিয়া আছে ডিটেইলছ অফ স্পেচিছ প্লেণ্টেড, যিমানবিলাক প্ৰজাতি ইয়াত ৰোৱা হৈছে, এয়া আজাৰ, ঔটেঙা, যিটো এলিফেণ্ট এপল বুলি কয়, সেইটো ইয়াত বেছিকৈ ৰুলে কি হ'ব, ইয়াত হাতী আহিব সেইটো খাবলৈ। হাতী থকাৰ কাৰণে এটা ধুনীয়া জেগা হৈ পৰিব। আৰু ইফালে কঁঠাল, অৰ্জুন গছ, জামু, শিলিখা, নাহৰ, চোম, আমলখি, ভোমোৰা আৰু অসমৰ ৰাজ্যিক গছ হোলোং গছ, সেইবিলাক ইয়াত ৰোৱা হৈছে। আৰু এইবাৰ বেলেগ বেলেগ পুলিও সংলগ্ন কৰা হৈছে ন, এইবাৰ বেলেগ বেলেগ পুলি ৰোৱা হৈছে, বৰপাত আৰু লগতে চেলেং আৰু অন্যান্য কিবা কিবি আছে। যিহেতু আমি ফ্ৰুটছৰ অলপমান ৰুবলৈ বিচাৰিছোঁ, যিহেতু আমাৰ চৰাইপুংখন চৰাইৰ কাৰণে বিখ্যাত, সেই হেতুকে আমি চৰাই ফল মূল যোনবিলাক খাদ্য অভ্যাস সেইবিলাকো আমাৰ ইয়াত মানে ইনক্লুডিং কৰা যাতে চৰাই আহি ইয়াত খাব পাৰে, থাকিব পাৰে। আৰু পুলিবিলাক বিৰাট ধুনীয়া ডাঙৰ হৈছে এইবিলাক। আজাৰ পুলি যিহেতু চৰাই চিৰিকটিয়ে আহি ইয়াত ফল মূল খাই যাতে থাকিব পাৰে তাৰ গুৰুত্ব দিয়া হৈছে পুলিবিলাক ৰুওঁতে। সেইটো কাৰণে এটা ৰবাব টেঙাৰ পুলিও ৰুইছে ইয়াত, চাওক ডাঙৰেই হৈছে। এই ৰবাব টেঙা খাবলৈও চৰাই আহিব। আৰু ৰবাব টেঙা এইটো যিহেতু যোৱা বছৰ ৰোৱা অলপ ডাঙৰ হৈছে, বৰ বেছি বছৰ নালাগিব ইয়াত ফল। এইজোপা ৰবাব টেঙাৰ লগতে চৰাই চিৰিকটিয়ে খাব পৰাকৈ বগৰী এজোপাও ৰোৱা হৈছে। মই মানে গছ দেখিলে ৰ'ব নোৱাৰোঁ, অলপ হ'লেও উঠিব মন যায়। গছ বগাই বিৰাট ভাল পাওঁ। ঘৰতো মই গছত অতত উঠি ফল মূল খাই থাকোঁ। মধুৰিআম চধুৰিআম মই গছত উঠি এইডালতো এনেই আৰু এইখিনিলৈকে উঠি দিওঁ। চাওক ভাল লাগিছে জেগাখিনি, অতি ঠাণ্ডা। এইটোৱে ফিল কৰোঁ যে গছ ৰুব কিয় লাগে। আৰু আমিতো এনেই কেতিয়াবা নৰ্মেলি 2-এটা পুলি কিবা অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰোৱা হয় বা বাৰ্থডে চাৰ্থডে ৰোৱা হয়, কিন্তু এনেকৈ 20 হেক্টৰ মাটিত একেলগে ইমান গছ পুলি এই অনুষ্ঠানটোৰ লগত সমভাগী হ'বলৈ পাই ভাল লাগিছে মোৰ। কিমান প্ৰসাৰ হ'ব অৰণ্যখন ভাবকচোন, এইবিলাক পুলি যেতিয়া ডাঙৰ হ'ব। এতিয়ালৈ কিমান ৰোৱা হ'ল? 50,000 ক্ৰছ কৰিলে এতিয়ালৈকে, যিমান পুলি ৰুলে 50,000 পাৰ হ'ল। টোটেল চাগে 1 লাখ মান হ'বগৈ। বিৰাট এটা ভাল অনুষ্ঠানত আজি থাকিলোঁ। ইয়াৰ বন্ধু বুলিয়ে কৈছোঁ, ৰাতুল চেতিয়া, আমাৰ ফৰেষ্টাৰ গ্ৰেড 1, এওঁৰ তত্বাৱধানত হৈছে ইয়াতে গোটেই কামখিনি। আৰু এই অনুষ্ঠানটোত থাকিবলৈ পাই মোৰ বিৰাট ভাল লাগিল। গতিকে আপোনালোককো আহ্বান জনাওঁ, য'তেই যি খালী জেগা পায় সেই জেগাতে গছপুলি ৰুৱক। অকল ৰুলেই নহ'ব, প্ৰতিপালন কৰিব লাগিব। ইয়াততো প্ৰতিপালন কৰিয়ে আছে, তথাপিও যিহেতু 20 হেক্টৰ মাটি, সেইকাৰণে কিছুমান জেগাত কেতিয়াবা অলপমান গৰু ছাগলী সোমাই যায়। তথাপিও ইলেক্ট্ৰিক ফেঞ্চিং দিয়া আছে, তাৰ মাজতে আহি যায় আৰু আকৌ এনি টাইমটো দি থ'বও নোৱাৰে, মানুহ দুনুহ আহিব লাগে। তো আপোনালোককো আহ্বান জনালোঁ গছপুলি ৰুবলৈ। আৰু এই আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্টৰ মাজৰ পৰাই আজিৰ এই বিশেষ ভিডিঅ'টো শেষ কৰিছোঁ। কেনেকুৱা পালে কমেণ্টত জনাওক। আৰু মোক ইনষ্টাগ্ৰামত জইন কৰক, @IamJimmy মোৰ ইউজাৰ নেম। আৰু লগতে ইনষ্টাগ্ৰামত মোক আপোনালোকে য'তেই যেতিয়া গছপুলি ৰুৱে সেই গছপুলিটো ৰুই পেলাই এখন ফটো উঠি মোক ইনষ্টাগ্ৰামত পঠাই দিব। সেই ফটোখন ময়ো পষ্ট কৰিম। তেতিয়া এই চেইনটো যেতিয়া চলি থাকিব, মানুহে হয়তো আৰু গছপুলি ৰুব, তেতিয়া আমাৰ পৰিৱেশটো আৰু ভাল লগা হ'ব।